Hey guys, welcome. আজি আকৌ এটা মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভাল পাব। বলক এতিয়া আৰু এটা জেগাত সোমাওগে। বলক। মই জিতুল আপোনালোকক স্বাগতম জনাইছোঁ আৰু এটা নতুন ব্লগলৈ। আশা কৰোঁ আপোনালোকে ভাল পাব। মই যিহেতু গম পাই অৰুণাচললৈ যোৱা কথা, মই তাৰ ক্লিপবিলাক আপোনালোকলৈ আগবঢ়াই গৈছোঁ আৰু এয়া গল্ডেন টেম্পল, যাক মই কোৱাৰ প্ৰয়োজন নাই, বহুতে কৈছে আৰু বহুত মানুহ আছে এতিয়াও নোযোৱা। যিসকলে নাই যোৱা তেখেতসকলক কৈছোঁ যে আপোনালোকে যাব এটা নতুন জেগা আৰু ইমানেই ধুনীয়া, আপোনালোকৰ মন ভাল লাগি যাব গ'লে। আহিবলগীয়া ভিডিঅ' আৰু বহুত আছে, আপোনালোকে চাই থাকিব। যদি মোৰ ইউটিউবত আজি প্ৰথম আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই অৰুণাচলত সৰ্বাতোতকৈ ভাল পোৱা এটা কথা, যোনটো অৰুণাচলৰ ট্ৰেডিশ্যনেল ড্ৰেছ আউটত নট এলাও, অকল তাত বিক্ৰী কৰিব পাৰিব য'ত অৰুণাচলৰ লগত ৰিলেটিভ যিকোনো এটা এৰিয়া ধাৰ্য কৰা হয়, তাতহে বিক্ৰী কৰিব পৰা হয়। আৰু অকল অৰুণাচলৰ ট্ৰেডিশ্যনেল ড্ৰেছ বুলি নহয়, আমাৰ অসমৰ গামোচাটো বেন লগাই থৈছে, আউটত বিক্ৰী কৰিব নোৱাৰে, কোনো বজাৰত নোৱাৰে সেয়াত বিক্ৰী কৰিবলৈ। মাত্ৰ তাত পাৰিব য'ত সিহঁতৰ ট্ৰাইবেলৰ নিৰ্দিষ্ট জেগা ধাৰ্য কৰা হয়, তাত পাৰিব। যদি সেই ধাৰ্যটো আমাৰ অসমত যদি লৈ নহ'লে, আমাৰ বহিৰাগত যি গামোচা অসমত এতিয়াও চলি আছে, সেই গামোচা কেতিয়াও চলিব নোৱাৰিলে হ'লে। আপোনালোকৰ মতামত কি হয় জনাব কমেণ্টৰ জৰিয়তে। মোৰ মতে এইটো এটা ভাল কাম কৰিছে, কাৰণ আমাৰ এতিয়া যিদৰে আমাৰ গামোচাবিলাক আলৈ আথানি কৰিছে, সেই আলৈ আথানি কৰিব নোৱাৰিলে হ'লে বহিৰাগত গামোচাই। আৰু যদি মই ভাবে কিবা ভুলকে কৈ পাইছোঁ তেন্তে মাফ কৰি দিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে লাইক, ছাবস্ক্ৰাইব, ফ'ল' কৰি ল'ব আহিবলগীয়া ভিডিঅ'বোৰৰ বাবে। থেংক ইউ।